নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছলৈ আৰু আশা কৰিছো আপোনালোক সকলো ভালেই আছে লগতে নিজৰ যে প্ৰিপাৰেচন আছে ভালদৰে কৰি আছে প্ৰত্যেক সপ্তাহৰ দৰে এটো সপ্তাহতো আমি আসাম স্পেসিফিক কাৰেন্ট এফেয়াৰ্স আপোনালৈ লৈ আহিছো লাষ্ট সপ্তাহত অসমত কেনেকুৱা ধৰণৰ বাতৰি আহিছিল বা কেনেকুৱা ধৰণৰ তথ্য আমি দেখিবলৈ পাম তাৰ ওপৰত আজি আমি ডিসকাস কৰিম ওকে গতিকে আমি চাই লওঁ প্ৰথমতে কেনেকুৱা বাতৰি বা টপিক কেনেকুৱা আছে ঠিক আছে ওকে গতিকে আজি আমি ডিসকাস কৰিম only camellia sinensis product can be sold as tea actually এই যেটো টার্ম হয় ওকে এই টার্মটো হয় সাইন্টিফিক নেম ঠিক আছে এটা যেটো টার্ম হয় সাইন্টিফিক নেম আমি এটো কথা পাতিম বাৰু কি হয় কিহৰ ওপৰত কৈছে ঠিক আছে বিশৱাস যাত্ৰা the journey of trust ওকে এটোনো কেনেকুৱা ধৰণৰ যাত্ৰা আছিল কিনো আছিল তাৰ বিষয়ে কথা পাতিম গুড গভৰ্নেন্স ডে অবজাৰ্ভ ঠিক আছে গুড গভৰ্নেন্স ডে অবজাৰ্ভ কৰা হয় গুড গভৰ্নেন্স ডে কিহৰ কাৰণে পতা হয় বা ইয়াৰ লগত কোনো ৰিলেশন কাৰ কি ৰিলেশন আছে এই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে সোনাইকোছি ৰিজাৰ্ভ ফৰেষ্ট ওকে সোনাইকোছি ৰিজাৰ্ভ ফৰেষ্টত কি হৈ আছে বা ইয়াতনো কি হ'বলৈ গৈ আছে তাৰ ওপৰতো আলোচনা কৰিম PRCI গুৱাহাটী চেপ্টাৰ ওকে পাব্লিক ৰিলেশনৰ কথা কৈছে গতিকে গুৱাহাটী চেপ্টাৰ গতিকে এইকিটা এই সপ্তাহটোৰ পাঁচটা ইম্পৰ্টেন্ট নিউজ গতিকে আমি প্ৰত্যেকটো টপিক এতিয়া আমি চাম যে আৰু টপিকৰ লগতে তাৰ কিছুমান কোৱেশ্চনছ থাকিব আৰু কোৱেশ্চনছখিনি আপোনালোকে কমেন্ট সেকশনত জনাব লগতে যিখিনি মই এক্সপ্লেনেশন দি থোৱা আছে সেইখিনি আপোনালোকে ভালদৰে চাব ঠিক আছে ওকে গতিকে প্ৰথমটো টপিক তো ফাৰ্স্ট টপিকটো হৈছে অনলি Camellia sinensis okay গতিকে এই যেটো টার্ম হয় এটো হৈছে চাহৰ টিৰ সাইন্টিফিক নেম ঠিক আছে product can be sold as a tea FFSAI clarified that only product obtained from Camellia sinensis plant can be marked as tea using the word tea for other plant-based or herbal infusions blends not derived from Camellia sinensis is termed misleading and misblending under Food Safety and Standards Act 2016 okay কি হয় মই পাতি আছো বাৰু কথা notification date December 24 2025 direct FBOS including e-commerce to comply FSSAI regulations. Non-compliance will attract action under the Food Safety and Standards Act 2006. এটা কি হয় স্যার আমি যেতিয়া মার্কেটত দেখো বিভিন্ন ধৰণৰ হার্বেল টি নামত বিক্রি কৰা দেখা পাও হয় নহয় বিভিন্ন ব্যৱসায়ীয়ে বিভিন্ন ধৰণৰ টি বনোৱা দেখা পাও এটা কথাটো হল যে কি যি আমাৰ FSSAI আছে ঠিক আছে তেখেত সকলে কৈছে যে জিবিলাক প্ৰডাক্ট Camellia sinensis ওকে গতিকে এটো সাইন্টিফিক নেম হয় মই অলৰেডি কৈছো চাহৰ তাৰ পৰা উৎপাদন কৰা হ'ব লাগিব তাকহে আমি চাহ বুলি কম এতিয়া কোনোবাই যিকোনো এটা ট্ৰি বা যিকোনো গছৰ পৰা কিবা এটা গৈ পেলাই চাহ বুলি মাৰ্কেটত বিক্ৰী কৰে বেছি লাভ মানে লাভ পইচা লাভ কৰে গতিকে এই যেটো সিস্টেম আছে এই সিস্টেমটো এতিয়াৰ পৰা নহব অকল চাহ পাতৰ পৰা যিখিনি সামগ্ৰী উৎপন্ন হয় সেইখিনিহে এতিয়া কি কৰিব পাৰিব বিক্ৰী কৰিব পাৰিব গতিকে এটা ৰুল আছে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট 2006 ৰ মতে গতিকে যি সকলে ব্লাইন্ডছ কৰে মানে চাহৰ লগত বেলেগ প্ৰডাক্ট মিক্স কৰি চাহৰ নাম দিয়া হয় বা ইনফিউজন কৰে বেলেগ হাৰ্বেল প্ৰডাক্ট ইউজ কৰি তাকে চাহলৈ ৰূপান্তৰিত কৰা হয় গতিকে এতিয়াৰ পৰা তাক আমি চাহ বুলি ক'ব নোৱাৰো বা এইখিনি কাম আসলতে কৰিব নোৱাৰে ঠিক আছে গতিকে ডিসেম্বৰ 2024 ত 25 ৰ ঠিক আছে কি আছে কিছুমান আমাৰ নটিফিকেশন আহিছে এই নটিফিকেশনৰ মতে এটা যে আমাৰ এই এক্ট আছে এক্টৰ মতে কোনোবাই যদি ইয়াৰ এগেইনষ্টে কাম কৰে তেনেহলে তাৰ ওপৰত কিছুমান একচন লোৱা দেখা যাব গতিকে মানে এনেকুৱা কথাটো যে আপুনি চাহ বুলি ঠিক আছে চাহ বুলি বেলেগ হাৰ্বেল প্ৰডাক্ট বা বেলেগ প্ল্যান্ট বা বেলেগ উদ্ভিদ হক ঠিক আছে যিকোনো
বস্তু আপুনি চাহ বুলি এতিয়া মাৰ্কেটত কি কৰিব নোৱাৰিব, বিক্ৰী কৰিব নোৱাৰিব। আমি প্ৰায় বস্তু দেখিছো বা প্ৰায় আমি মাৰ্কেটত দেখোৱে যে কি কয় বেলেগ বেলেগ প্ৰডাক্ট চাহ হিচাপে লৈ পেলাই কি কৰা হয়, বিক্ৰী কৰা হয়। গতিকে তাৰ ওপৰত যাতে তেওঁলোকে কি কৰিছে এবাৰ সুপাৰভিজন দিব, ওকে, যাতে কোনেও এই কাম নকৰে, নিজৰ লাভৰ কাৰণে যাতে চাহৰ সলনি চাহক নাম দি পেলাই বেলেগ যাতে হাৰ্বেল বস্তু বিক্ৰী নকৰে, তাৰ ওপৰত কি কৰিব, একশ্যন ল'ব। ঠিক আছে, ওকে। গতিকে এইটো আছিলে নিউজ আৰু ইয়াৰ ওপৰত কুৱেশ্যনছ আছে। ঠিক আছে, এটা কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো চাই মোক কমেন্ট সেকশনত ইয়াৰ এনসাৰটো দিবলৈ চেষ্টা কৰা। ওকে, ঠিক আছে, ইয়াৰ মই এনসাৰ আৰু এক্সপ্লেনেশ্যন লগতে দি থৈছো। গতিকে তোমালোকে চাই লোৱা, যদি তোমালোকে ডাউট পোৱা তেন্তে সুধিব পাৰা। ঠিক আছে, ওকে, চলো নেক্সট। নেক্সট টপিকস আছিলে বিশ্বাস যাত্ৰা, দ্য জাৰ্নি অফ ট্ৰাষ্ট। ওকে, বিশ্বাস যাত্ৰা এটা কেনেকুৱা ধৰণৰ যাত্ৰা হয় বা কেনেকুৱা ধৰণৰ জাৰ্নি হয় তাৰ বিষয়ে আমি চাওঁ। মটৰচাইকেল ৰেলী was flagged at আমিনগাঁও in কামৰূপ ডিস্ট্ৰিক্ট। ওকে, গতিকে আমিনগাঁওৰ কামৰূপ ডিস্ট্ৰিক্টত আচলতে এখন মটৰচাইকেল ৰেলী দেখা যায়। তাৰে যোনটো থিম বা থিমটো কেনেকৈ দিয়া হয়, বিশ্বাস যাত্ৰা, the journey of trust। ওকে, বিশ্বাস যাত্ৰা, the journey of trust। ঠিক আছে, গতিকে মটৰচাইকেলৰ কিছুমান ৰেলী দেখা যায় আমিনগাঁও ডিস্ট্ৰিক্টত, ক'ত, কামৰূপ ডিস্ট্ৰিক্টত আমিনগাঁৱত। ঠিক আছে, ডিচি দেৱকুমাৰ মিশ্ৰা flagged off the rally, Assam Women's Commission chairperson অনুৰাধা ডেকা lead it। ওকে, গতিকে সেই মানে ডিচি ছাৰ, ঠিক আছে, ডিচি ছাৰ দেৱকুমাৰ মিশ্ৰাদেৱ তেখেতে কি কৰিছিল, ইয়াত আগভাগ লৈছিল, তেখেতেও সেই ৰেলীত অন্তৰ্ভুক্ত কৰিছিল। আৰু লগতে ওমেন কমিশনাৰ, আসাম ওমেন কমিশন চেয়াৰপাৰসন অনুৰাধা ডেকা বাইদেউ তেখেতেও কি কৰিছিল, ইয়াতে আগভাগ লৈছিল। ঠিক আছে, আৰু ইয়াৰ এম কি হয়, এম হৈছে স্প্ৰেড এৱাৰনেছ। গতিকে এৱাৰনেছ অন প্ৰটেকশ্যন, যাতে এৱাৰনেছ আচলতে এই যিবিলাক এনেকুৱা ধৰণৰ ৰেলী হয় বা এনেকুৱা ধৰণৰ যিবিলাক কাৰ্য হয়, কাৰ্যসূচী হয়, এইবিলাক নৰ্মেলি কি হয়, কিছুমান এৱাৰনেছৰ কাৰণে লোৱা হয়। আৰু এৱাৰনেছ তাৰ কি হয়, অন প্ৰটেকশ্যন, ডিগনিটি এণ্ড এম্পাৱাৰমেণ্ট অফ ওমেন, ফ'কাছিং জেণ্ডাৰ ইকুৱেলিটি, ছেফটি এণ্ড ৰাইট। ঠিক আছে, গতিকে এইটো মেইনলি ওমেনৰ কাৰণে কৰা হৈছে, মহিলাসকলৰ বাবে কৰা হৈছে, যাতে মহিলাসকলে প্ৰটেকশ্যন বা ডিগনিটি হওক বা ওমেন এম্পাৱাৰমেণ্টৰ আমি যি কথা কওঁ, ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰতে হওক, ঠিক আছে, আৰু জেণ্ডাৰ ইকুৱেলিটিৰ ক্ষেত্ৰতে হওক বা ছেফটি আৰু ৰাইটৰ ক্ষেত্ৰতে হওক, যাতে এটা এৱাৰনেছ আগবঢ়াব পাৰে, সমাজত যাতে দেখাব পাৰে, তাৰ কাৰণে আচলতে কি হৈছে, এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছে। ঠিক আছে, আৰু ইয়াতে কোন আছিলে এই ৰেলীতে ইনভলভ, আশা, ঠিক আছে, অংগনবাদী ৱৰ্কাৰ্ছ। গতিকে অংগনবাদী যিবিলাক ৱৰ্কাৰ্ছ আছে, আশা বুলি ক'লে গাঁৱত তোমালোকে গম পোৱা, আশা হয়নে, লাইভলিহুড মিছন ৱৰ্কাৰ্ছ এণ্ড আদাৰ ষ্টেক হোল্ডাৰ্ছ টু প্ৰমোট ইউজ দ্য হেল্পলাইন 181। অ'কে, গতিকে কি কৰিছে, ইয়াৰ থ্ৰুদি আৰু এটা বস্তু দেখাইছে, ৰেলীত যিসকল আমাৰ গাঁৱৰ আশা থাকে, আশা কৰ্মচাৰী বা অংগনবাদীৰ যিসকল কৰ্মচাৰী থাকে, তেখেতসকলকো এই ৰেলীত দেখা গৈছে। আৰু তেখেতসকলক লগতে ষ্টেক হোল্ডাৰ্ছ দেখা গৈছে। আৰু একচুৱেলি এটা তেওঁলোকে হেল্পলাইন লাইন উলিয়াইছে বা নম্বৰ উলিয়াইছে, যিটো 181, যাৰ জৰিয়তে কি কৰা হ'ব, একচুৱেলি ওৱান ষ্টপ চেণ্টাৰ, অ'কে, আৰু পোষ্ট এক্ট, ঠিক আছে, তাৰ কাৰণে আচলতে ইয়াতে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঠিক আছে, মেইনলি যদি অভাৰঅল চাওঁ, এই ৰেলীটো এইটো কাৰণে আহিছে যাতে ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাম হয়, যাতে ইকুৱেলিটি থাকে, ঠিক আছে, মেল ফিমেলৰ মাজত যিটো ইকুৱেলিটিৰ কথা কওঁ, ইকুৱেলিটি থাকে। গতিকে আদিবিলাক বিষয়ৰ কাৰণে কি হৈছে, এই বিশ্বাস যাত্ৰা কি কৰা হৈছে, কাৰ্যসূচী হাতত লোৱা হৈছে। অ'কে, গতিকে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব চোৱা। ঠিক আছে, গতিকে এই কুৱেশ্যনছো তুমি কমেণ্ট ছেকশ্যনত এনচাৰ জনাবা, কি হ'ব ইয়াৰ। অ'কে, ইয়াৰ মই এনচাৰ ইতিমধ্যে দি থৈছোঁ তোমালোকক। ঠিক আছে, এনচাৰ দি থৈছোঁ, তোমালোকে চাই লোৱা, যদি কিবা বুজি পোৱা নাই দেন জনাবা। ঠিক আছে, অ'কে, নেক্সট
নেক্সট আছে গুড গভৰ্নেন্স ডে অবজাৰ্ভ ওকে এটা গুড গভৰ্নেন্স ডে ওয়ার্ডটো শুনিছা চাগে আগতে গুড গভৰ্নেন্স ডে এটা গুড গভৰ্নেন্স ডে কাৰ লগত ৰিলেটেড বা কাৰ লগত আসলতে এই দিৱসটো পালন কৰা হয় মেইনলি পালন কৰা হৈছে গুড গভৰ্নেন্স একচুয়ালি উইক পালন কৰা আছে নট ডে ঠিক আছে উইক পালন কৰা হৈছে গুড গভৰ্নেন্স ওকে এটা গুড গভৰ্নেন্স ডে ঠিক আছে কাৰ লগত ৰিলেটেড আমি অলপ তেখেতৰ বিষয়ে আলোচনা কৰিম আচ্ছা তোমালোকে সকলোৱে চিনি পোৱা আমাৰ সকলোৰে মৰমৰ আদৰৰ অটল বিহাৰী বাজপেয়ীদেৱৰ কথা তোমালোকে সকলোৱে জানা 1924 চনৰ 25 ডিসেম্বৰ তাৰিখত ঠিক আছে অটল বিহাৰী বাজপেয়ীদেৱৰ জন্ম হৈছিল আৰু এই 25 ডিসেম্বৰ যি তাৰিখ আমি অলৰেডি জানো খ্ৰীষ্টমাছটো হয় বাট এই 25 ডিসেম্বৰ তাৰিখটো গুড গভৰ্নেন্স ডে হিচাপে পালন কৰা হয় আৰু এটা কথা মই কম তেখেতৰ বিষয়ে অটল বিহাৰী বাজপেয়ীৰ বিষয়ে তোমালোকে ইতিমধ্যে জানাই মই তেখেতৰ বিষয়ে এক্সট্ৰাকে তোমালোকক নকলেও হয় আৰু এই দিনটো আৰু এটা মানে স্পেশাল বুলি যদি কওঁ আমাৰ স্পেসিফিকলি ডিব্ৰুগড় আৰু যি সকল আমাৰ ধেমাজি লোক আছে তেওঁলোকৰ কাৰণে এটা স্পেশাল হয় কাৰণ এই দিনটোতে বগীবিল যিখন দলং আছিল এই দলংখন ইনাগুৰেট কৰা হৈছিল ঠিক আছে 2018 চনত আজিৰ মানে 25 ডিসেম্বৰ তাৰিখে ইনাগুৰেট কৰা আছিল বগীবিল দলংখন আৰু বগীবিল দলংখন আসলে 25 ডিসেম্বৰতে কিয় ইনাগুৰেট কৰা হৈছিল কাৰণ এই বগীবিলৰ যেটো থিম আছিল ঠিক আছে বা যোনটো আমি আধাৰশিলাৰ কথা কওঁ হয়নে বগীবিলৰ থিম বা আধাৰশিলা আছিল এটো স্টার্ট কোনে কৰিছিল এটো স্টার্ট কৰিছিল অটল বিহাৰী বাজপেয়ীদেৱে ওকে গতিকে তেখেতৰ জন্মৰ তাৰিখতে ঠিক আছে তেখেতৰ জন্ম তাৰিখতে কি কৰা হৈছে এই বগীবিল দলংখন আমাৰ ইনাগুৰেট কৰা আছে গতিকে দুটা কথা গম পালা তোমালোকে ইয়াতে গুড গভৰ্নেন্স ডে ঠিক আছে অটল বিহাৰী বাজপেয়ীদেৱৰ জন্মদিন গতিকে সেই দিনটো আমি হেকানে গুড গভৰ্নেন্স ডে হিচাপে পালন কৰো লগতে এই দিনটোত তেখেতৰ জন্মদিনৰ কাৰণে বিকজ তেখেতে এটা ইনিচিয়েটিভ লৈছিলে বগীবিলৰ কাৰণে মানে গতিকে বগীবিলৰ যি ইনাগুৰেশন আছিল এই ইনাগুৰেশনো এই দিনটোতে কৰা হৈছিল গতিকে দুটা কথা লিংক হৈ আছে ঠিক আছে এতিয়ানো আমি এই উইকত কি পালো বা কেনেকুৱা সপ্তাহ গুড গভৰ্নেন্স ডে কাৰণে কি গুড গভৰ্নেন্স ডে উইক অবজাৰ্ভ কৰা হৈছে সেইখিনি বিষয়ে আমি চাওঁ গোৱালপাৰা ডিস্ট্ৰিক্ট অবজাৰ্ভ গুড গভৰ্নেন্স উইক ওকে গোৱালপাৰা ডিস্ট্ৰিক্টত কি কৰা হৈছিল গুড গভৰ্নেন্স উইক অবজাৰ্ভ কৰা হৈছিল 19 ডিসেম্বৰৰ পৰা 25 ডিসেম্বৰলৈকে ডিসি প্ৰদীপ টিমাং reviewed public grievance and redressal and service delivery initiative and congratulate stakeholders okay গতিকে তাৰে যোনজন আমাৰ গোৱালপাৰা জিলাৰ ডিসি দেবে ঠিক আছে তেখেতে ওভাৰঅল বিষয়বস্তুৰ ওপৰত ৰিভিউ কৰিলে ওকে গতিকে কিছুমান কেম্পেইন চলোৱা হল তাতে ঠিক আছে এডমিনিষ্ট্ৰেচন টুৱাৰ্ডছ ভিলেজ বুলি কেম্পেইন চলোৱা হল আৰু ইয়াৰ যেটো এইম আছিল ঠিক আছে এইম টু আছে ট্ৰান্সপাৰেন্সি আৰু সিটিজেন আৰু সেন্ট্ৰিক গভৰ্নেন্স ওকে সিটিজেন আৰু সেন্ট্ৰিক গভৰ্নেন্স মানে সিটিজেন আৰু সেন্ট্ৰিক গভৰ্নেন্স মানে মানুহ মানে আমাৰ জনসাধাৰণ এক্সকিউজ মি জনসাধাৰণ আৰু লগতে কি হয় সেন্টাৰ অৰ্থাৎ যে সেন্ট্ৰেল গভৰ্নমেন্ট আছে তেওঁলোকৰ লগত এটা যাতে মিলাপ্ৰীতি থাকে সেই বিষয়ে ওপৰত ডিপেন্ড কৰি আসলতে এখিনি কৰা হৈছিল অফিচিয়েলস ভিজিট ভিলেজ গতিকে অফিচিয়েল সকলে ভিলেজত ভিজিট কৰিছিল আইডেন্টিফাই এন্ড ৰিজল্ভ গ্ৰিভেন্স and issued certificates via e-district portal and will upload details and redressals activities on good governance portal গতিকে যিমান বিলাক বিষয় আছিল বা অফিচিয়েলস আছিল তেওঁলোকে কি কৰিলে তেওঁলোকে গাঁও ভিজিট কৰি পেলাই কি কৰিলে যিবিলাক সমস্যা আছে কিছুমান সাৰ্টিফিকেট আছে সাৰ্টিফিকেট তেখেতসকলে ই পৰ্টেলৰ থ্ৰুদি মানে অনলাইন আচলতে ই পৰ্টেল মানে ঠিক আছে অনলাইন যি ডিস্ট্ৰিক্ট পৰ্টেল আছে তাত তেওঁলোকে কিছুমান সাৰ্টিফিকেট ইস্যু কৰিলে আৰু বিভিন্ন সমস্যাৰ বিষয়ে তেওঁলোকে বুজ ললে গতিকে গুড গভৰ্নেন্স ডে হে কাৰণে বুজি পালে কিহৰ কাৰণে ইম্পৰ্টেন্স হয় আৰু গুড গভৰ্নেন্স ডে উইক হে কাৰণে পালন কৰা হৈছিল গোৱালপাৰা ডিস্ট্ৰিক্টত ঠিক আছে ওকে গতিকে এটো বিষয় আছিল সাবা যেহেতু অটল বিহাৰী বাজপেয়ীদেৱৰ বিষয়ে তোমালোকে জানিবই লাগে মানে মই হে কাৰণে বিশেষ ইমান কোৱা নাই ঠিক আছে তেখেতৰ বিষয়ে তোমালোকে পঢ়িছাই নিশ্চয় সাগে হয় নহয় গতিকে যদি এবাৰ হয়তো এক্সামত অহা সম্ভাৱনা থাকিব পাৰে বিকজ গুড গভৰ্নেন্স ডে উইক যেহেতু আমাৰ একচুয়ালি প্ৰত্যেক বছৰে পালন কৰিছে লাষ্ট ইয়াৰ পালন কৰা হৈছে এই বছৰ পালন কৰিছে গতিকে
হয়তো এক্সামত ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে তোমালোকে ভালদৰে চাবা ঠিক আছে মই লগতে কুৱেশ্যনছ লৈ আহিছো কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে কমেন্ট সেকশনত জনাবা ঠিক আছে কুৱেশ্যনটো পঢ়ি চোৱা আৰু ইয়াত কি বুজি পাইছা কমেন্ট সেকশনত জনোৱা ঠিক আছে কুৱেশ্যনছ পঢ়িছা বুজি পাইছা আই হোপ ওকে বুজি পাইছা চাগে ঠিক আছে এটো ইয়াৰ এনসাৰ মই লগতে দি থৈছো এনসাৰ আৰু এক্সপ্লেনেশ্যন পঢ়ি চোৱা যদি বুজি নাই পোৱা দেন জনাবা ওকে নেক্সট টপিকটো আছে সোনাইকুছি ৰিজাৰ্ভ ফৰেষ্ট ওকে সোনাইকুছি ৰিজাৰ্ভ ফৰেষ্ট এতিয়া কুৱেশ্যনটো হেতুৱে হয় যে সোনাইকুছি ৰিজাৰ্ভ ফৰেষ্ট নো ক'ত আছে প্ৰথম কুৱেশ্যনে হেতু হয় নহয় আমাৰ প্ৰায়বিলাক আমি কুৱেশ্যন এনেকুৱা দেখো যে ৰিজাৰ্ভ ফৰেষ্ট হওক আমাৰ নেশনেল পাৰ্ক হওক ঠিক আছে বা এনেকুৱা টাইগাৰ ৰিজাৰ্ভ ঠিক আছে এনেকুৱা বিলাক বস্তু কোনখন ডিস্ট্ৰিক্টত আছে ঠিক আছে এনেকুৱা কিছুমান কুৱেশ্যনছ প্ৰায় আহে গতিকে হেইটলে যোৱাৰ আগতে আমি টপিকলে যোৱাৰ আগতে প্ৰথম চকুত পৰা বস্তুটো হৈছে যে কি সোনাইকুছি ওকে ৰিজাৰ্ভ ফৰেষ্ট বৰ্তমান ক'ত আছে গতিকে এটোৱে ডাঙৰ প্ৰশ্ন এটা গতিকে চাও ক'ত আছে কি কথা Center gift in principle approved for division of 299 hectares of Sonaikusi Reserve Forest under Nagaon division in Morigaon district. গতিকে ক'ত আছে তোমালোকে গম পালা ক'ত আছে Morigaon district গতিকে সেন্ট্ৰেলৰ পৰা কিছুমান কি কৰাছে প্ৰায় 299 হেক্টৰছ ঠিক আছে মাটিৰ একচুয়ালি এপ্ৰুভ কৰা হৈছে সোনাইকুছি যি ৰিজাৰ্ভ ফৰেষ্ট আছে ঠিক আছে ৰিজাৰ্ভ ফৰেষ্ট বনাবৰ কাৰণে নগাঁও ডিভিজনৰ আন্ডাৰত পৰা ডিস্ট্ৰিক্ট Morigaon ঠিক আছে land will be used for a tunnel based underground weapon storage facilities with associated roads and infrastructure গতিকে ইয়াতে কিছুমান টানেল বনোৱা হ'ব যত weapon stores ৰ কাৰণে সুবিধা কৰা হ'ব যিবিলাক আমি weapons বুলি ক'লে বুজি পোৱা ন বন্দুকৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু হ'ব পাৰে ঠিক আছে গতিকে weapons ৰ কাৰণে storage facilities যাতে দিয়ে লগতে কি থাকিব associated with roads লগতে তাতে ৰাস্তা থাকিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰতো কাম কৰিব ফৰেষ্ট has canopy density 0.7 and 203 trees expected to be felled site is beyond 10 km from protected areas and heritage site গতিকে যিখন ফৰেষ্ট আছে তাৰ যদি ডেনসিটিৰ কথা কওঁ 0.7 আৰু তাতে এক্সপেক্টেড কৰা আছে 203 ডাল গছ আছে বুলি ঠিক আছে আৰু যেটো হেৰিটেজ সাইডৰ পৰা প্ৰটেক্টেড এৰিয়া হেৰিটেজ সাইডৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত হয় আসাম গভৰ্ণমেন্ট প্ৰপ'জড ওকে কম্পেনসেটৰি ঠিক আছে গতিকে কি কৰা হৈছে চা যে অসম চৰকাৰে কি কৰিছে ইয়াৰ ওপৰত অসম চৰকাৰে কি কৈছে কি প্ৰপ'জ কৰিছে যে 85.75 হেক্টৰছ ঠিক আছে সেম 85.75 হেক্টৰছ কি কৰিছে এই যে ফৰেষ্ট আছে ফৰেষ্টৰ কাৰণে আগবাঢ়াব আৰু তাৰ কাৰণে 10 বছৰৰ যেটো মেইনটেনেন্স প্ল্যান থাকিব তাৰ ওপৰতো গুৰুত্ব দিব গতিকে সোনাইকুছি যিখন ৰিজাৰ্ভ ফৰেষ্ট আছে অলপ ইউনিক হ'ব কিয় ইউনিক হ'ব ইয়াতে মেইন যদি চাবলৈ যোৱা মেইন ফোকাস কি হৈছে যে ইয়াতে ওয়েপন ষ্টৰেজৰ ওপৰত গুৰুত্ব দিব উইথ এছ'চিয়েটেড ৰোডছ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক আছে গতিকে সেই কাৰণে কি হৈ যাব এটো অলপ ইউনিক হ'ব ঠিক আছে গতিকে ইয়া কোন জিলাত আছে বুলি ক'লে মৰিগাঁও ডিস্ট্ৰিক্ট এটা ইয়াৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে গতিকে তোমালোকে কোৱেশ্চনছ চাই লোৱা এবাৰ পঢ়ি চোৱা ঠিক আছে পঢ়ি যোৱা এবাৰ কোৱেশ্চনটো কমেন্টত জনাবা কি হয় ইয়াৰ আনসাৰ ওকে ঠিক আছে গতিকে এটো ইয়াৰ আনসাৰ প্লাস এক্সপ্লেনেশন এটো চাই লোৱা আৰু যদি বুজি নপোৱা সুধিবা ঠিক আছে ওকে সো লাস্ট টপিক সোয়া PRCI গুৱাহাটী চেপ্টাৰ এটা কি হয় এনুৱেল জেনাৰেল মিটিং PRCI ঠিক আছে গুৱাহাটী চেপ্টাৰ was held in Guwahati on December 22 গতিকে এটো কি হয় PRCI মানে বুজি পা PR মানে বুজি মানে
ৰিলেশ্যন ওকে পাব্লিক ৰিলেশ্যনৰ কথা তোমালোকে চাগে শুনিছা হয় না পাব্লিক ৰিলেশ্যন গতিকে পাব্লিক ৰিলেশ্যনৰ ওপৰতে কিছুমান কথা আছে যেটো গুৱাহাটীত কি কৰা হ'ব তোমাৰ নতুনকৈ হেল্প কৰা হৈছে বা বনিছে ঠিক আছে ওকে ঠিক আছে পাব্লিক ৰিলেশ্যন কাউন্সিল অফ ইণ্ডিয়া তোমালোকে শুনিছা চাগে হয় নহয় পাব্লিক ৰিলেশ্যন কাউন্সিল অফ ইণ্ডিয়া হয় না গতিকে তেখেতসকলৰ কিছুমান মিটিং মেইনলি মিটিং এনুৱেল মিটিং থাকে ঠিক আছে এনুৱেল মিটিং কি হৈছে গুৱাহাটীত উদযাপন কৰা হৈছে 22 ডিসেম্বৰ তাৰিখে দেওবাৰে ঠিক আছে শুভাঙ্কৰ বেনাৰ্জী সেভেন সেন্স কমিউনিকেশনস ইলেক্টেড চেয়াৰপাৰসন গতিকে ইয়াতে কেইবাৰজনো লোক ইলেক্টেড হৈছে গতিকে এই যেটো একচুয়ালি যেটো পিআৰচিআই আছে ঠিক আছে পিআৰচিআই গুৱাহাটী মানে অৰ্থাৎ যে পাব্লিক ৰিলেশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ যেটো গুৱাহাটী তাৰ মানে যেটো চেপ্টাৰ মানে অৰ্থাৎ গুৱাহাটীৰ যিখিনি আছে ঠিক আছে গুৱাহাটীত কি কৰা হৈছে এটা নতুনকৈ কিছুমান সেক্ৰেটাৰী বা কিছুমান পদত কিছু লোকক নিয়োগ কৰা হৈছে গতিকে কোন লোকক নিয়োগ কৰা হৈছে এখিনি চাব লাগে শুভাঙ্কৰ বেনাৰ্জী ঠিক আছে সেভেন সেন্স কমিউনিকেশনস ইলেক্টেড চেয়াৰপাৰসন ডক্টৰ অল্পনা চৌধুৰী আসাম ডাউনটাউন ইউনিভাৰ্সিটি আসাম ডন বস্কো ইউনিভাৰ্সিটি ঠিক আছে আসাম ডন বস্কো ইউনিভাৰ্সিটি ইলেক্টেড সেক্ৰেটাৰী ঠিক আছে নুৰুল ইছলাম লস্কৰ became head of the northeast region প্ৰিয়ংকা পল বেনাৰ্জী elected treasurer ঠিক আছে অঞ্জলি চিত্ৰৰঞ্জন LR শইকীয়া হলৈছিল মেবি ঠিক আছে ওকে এন্ড ত্ৰিলগ্য ৰাভা ঠিক আছে nominated as a advisor আচ্ছা একচুয়ালি ইয়াতে বেলেগ তেনুকা চাব গলে এই যি মানে এখিনি যিখিনি মিটিং সংগঠিত হৈছে বা মিটিং হৈছে ঠিক আছে মিটিংত মেইনলি একো নাই নতুনকে কিজনমান খালি কি কৰা হৈছে পাব্লিক ৰিলেশ্যন কাউন্সিল ইণ্ডিয়াৰ কিজনমান মানে নতুন লোকক কি কৰা হৈছে কিছুমান পদত নিয়োগ কৰা হৈছে গতিকে কাক কৰিছে এখিনি ইয়াৰ পৰা জেনাৰেলি কোৱেশ্চনস নৰমালি উধা আহা নাই বাট ষ্টিল কেতিয়াবা হয়তো তেনেকে সুধি দিব পাৰে ঠিক আছে গতিকে এখিনি অলপ আমি ভালদৰে চাই ল'ব লাগিব ওকে ঠিক আছে নেক্সট গতিকে ইয়াৰে প্ৰেক্টিস কোৱেশ্চন এটা আছে প্ৰেক্টিস কোৱেশ্চনটো চাই লোৱা ওকে চাই পেলাই ইয়াতে কি হ'ব মোক কমেন্টত এনসাৰ দিবা ঠিক আছে ওকে প্ৰথম গিটা ইম্পৰ্টেন্ট আছিল এটো বহুত বিশেষ তেনুকা ইম্পৰ্টেন্ট বুলিও ক'ব নোৱাৰো বা ইম্পৰ্টেন্ট নহয় বুলি ক'ব নোৱাৰো এই কাৰণে কাৰণ নরমালি এনুকা ইমান ডেফটৰ কোৱেশ্চনস নহুদে বাট ষ্টিল যদি আহি যায় তেতিয়া তুমি কৰিব পাৰিব লাগিব ওকে ঠিক আছে গতিকে ইয়াৰ লগতে এটো ইয়াৰ এক্সপ্লেনেশন আছে ঠিক আছে গতিকে থ্যাংক ইউ আজিৰ এগিটা আছিল নিউজ ওকে গতিকে প্ৰত্যেক সপ্তাহৰ যিখিনি ঘটনা থাকে বা যিখিনি কাৰেন্ট এফেয়াৰ্স থাকে আমি আসাম স্পেসিফিক সদায় কৰি আহি আছো গতিকে আৰু এটা কথা কওঁ মেবি দিস ইজ মোৰ সাকে এটো লাষ্ট হ'ব সেশন ঠিক আছে ইয়াৰ পিছত তোমালোকৰ এটো সেশন সাকে বেলেগে লব ওকে গতিকে তেতিয়ালৈকে ভালদৰে পঢ়া-শুনা কৰা ঠিক আছে আৰু ভালকে প্ৰিপাৰেচন কৰা আৰু প্ৰত্যেক শনিবাৰে এখিনি তোমালোকে ফলো কৰি থাকিবা ওকে চলো বাই বাই আকৌ লগ পাম সকলোকে